তিতাবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাম প্ৰসংগৰ প্ৰশিক্ষণ সত্ৰ শুভাৰম্ভ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱ গুৰু দুজনাৰ হৰিনাম শুদ্ধ ৰূপত প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাৰ উদ্যোগত আজিৰে পৰা 3 দিনীয়াকৈ জিলা শাখাৰ নামঘৰত নাম প্ৰসংগৰ প্ৰশিক্ষণ সত্ৰ অনুষ্ঠিত হৈছে। আজি দুপৰীয়া সংঘৰ তিতাবৰ জিলা শাখাৰ সভাপতি সুশীল গগৈৰ সঞ্চালনাত আৰু সংঘৰ তিতাবৰ জিলা শাখাৰ প্ৰাক্তন শৰণ সদস্য তথা মাধৱদেৱ বঁটাপ্ৰাপক ঘনকান্ত শইকীয়া, প্ৰাক্তন সভাপতি গুণাৰাম বৰা, নামঘৰীয়া চন্দ্ৰচুতীয়া আতৈ, নামঘৰ পৰিচালনা সমিতিৰ সভাপতি ফুলেন হাজৰিকা, শিশু আই মাতৃ কল্যাণ শাখাৰ মূলৰ সদস্যা চম্পা বৰা, তিতাবৰ জিলা শিশু আই মাতৃ কল্যাণ শাখাৰ সম্পাদিকা অভিজিতা বৰদলৈ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অসম কণ্ঠৰ প্ৰতিনিধি সাংবাদিক প্ৰসেনজিৎ ৰাজখোৱাৰ উপৰিও সংঘৰ তিতাবৰ জিলা শাখা, বিভিন্ন আঞ্চলিক আৰু প্ৰাথমিক শাখাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত প্ৰশিক্ষণ সত্ৰ উদ্বোধন কৰে শৰণ সদস্য অজিত বৰাই। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ সভাপতি পবিত্ৰপ্ৰাণ বৰাই মুখ্য প্ৰশিক্ষকৰূপে প্ৰশিক্ষণ প্ৰদান কৰা নাম প্ৰসংগ প্ৰশিক্ষণ সত্ৰত শতাধিক প্ৰশিক্ষাৰ্থী তথা ভকত বৈষ্ণৱে অংশগ্ৰহণ কৰে। গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংস্কৃতি শাখা উদ্যোগত জুলাই মাহত আমি বিভিন্ন ধৰণৰ কৰ্মশালা আয়োজন কৰোঁ আৰু সেই অনুপাতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংশ্লিষ্ট জিলাসমূহতো বিভিন্ন ধৰণৰ কৰ্মশালা আয়োজন কৰে। শংকৰী সংগীতৰ মাৰ্গীয় আৰু দেশীয় দুইটা সংগীত ধাৰাৰ ওপৰতে আমাৰ কৰ্মশালাসমূহ অনুষ্ঠিত হয় আৰু এই কৰ্মশালাৰ লগত সংগতি ৰাখি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই যি প্ৰসংগ প্ৰণালী ভাগ আমাক তৈয়াৰ কৰি দিছে আৰু জিলাই জিলাই সেইবোৰ প্ৰসংগ প্ৰণালী আধাৰিত কৰ্মশালা আয়োজন কৰে আৰু 3 দিনীয়াকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ তিতাবৰ জিলা শাখাই এই কেন্দ্ৰীয় নামঘৰত প্ৰসংগ প্ৰণালীৰ আধাৰত কৰ্মশালা আয়োজন কৰিছে। ইয়াৰ উদ্দেশ্য লক্ষ্য হৈছে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিখন প্ৰসংগ প্ৰণালী আছে নীতি শৃংখলাবদ্ধভাৱে আমাৰ ভকতসকলক কৰ্মশালাৰ যোগেদি বুজাই দিয়া হয়। আধ্যাত্মিক পৰিৱেশটো কেনেকৈ ধৰণে আমাৰ ভকতসকলক সৃষ্টি কৰিব তাৰ কাৰণে কথাখিনি কোৱা হয় আৰু যিহেতু আমাৰ প্ৰসংগ মানে হ'ল উপাসনাৰ এটা বস্তু, উপাসনাৰ যিটো মাধ্যম তেখেতসকলে আমি এটা কৰ্মশালাৰ যোগেদি দি দিয়া হয় আৰু এই কৰ্মশালাত বিশেষকৈ আমাৰ ইয়াত দুটা বস্তু গুৰুত্ব দিয়া হয় যে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত কীৰ্তন শাস্ত্ৰ আৰু মহাপুৰুষ মাধৱদেৱৰ যি নামঘোষা আছে, কীৰ্তন আৰু নামঘোষাৰ সুৰৰ সম্পৰ্কত তাত্ত্বিক আৰু ব্যৱহাৰিক দুইটা শিক্ষা দিয়া হয়। কাৰণ কীৰ্তনখনৰ যিহেতু আমি এখন সাহিত্যিকসকলৰ কাৰণে এখন কবিতা পুথি, নামঘোষাখন সাহিত্যিকসকলৰ কাৰণে এখন কবিতা পুথি, কিন্তু আমাৰ যিসকলে প্ৰসংগ কৰে, যিসকলে সংগীত সাধনা কৰে সেইসকলৰ কাৰণে এখন সংগীত শাস্ত্ৰ। গতিকে সংগীত শাস্ত্ৰ হিচাপে কীৰ্তন আৰু নামঘোষাৰ ওপৰত ইয়াৰ যিবোৰ পদছন্দ, দুলৈ ছন্দ, লেছাৰী ছন্দ বা ঘোষাৰ পদৰ যিবোৰ আমাৰ সুৰ, সেই সুৰৰ সম্পৰ্কে আমাৰ এই কৰ্মশালাত প্ৰশিক্ষণ প্ৰদান কৰা হয় আৰু সেই প্ৰশিক্ষণ প্ৰদান কৰিবৰ কাৰণে শ্ৰীমন্ত শংকৰদেৱ সংঘ তিতাবৰ জিলা শাখাই 3 দিনীয়াকৈ আয়োজন কৰিছে। আজি প্ৰথম দিনা আমাৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। 3 দিন একেৰাহেই আমাৰ সুৰৰ ওপৰত আমাৰ সমাজখন শৃংখলিতবদ্ধভাৱে চলিবৰ কাৰণে যিবোৰ নীতি নিৰ্দেশাৱলী সেইখিনি আমাৰ দিয়াৰ কথা ইয়াতে আলোচনা হ'ব আৰু ইতিমধ্যে তিতাবৰ জিলা শাখাৰ পৰীক্ষাৰ্থীসকল আহি নামঘৰত অংশগ্ৰহণৰ কাৰণে তেওঁলোকে আসন পাৰি বহিছে। আমাৰ খন্তেক সময়ৰ পাছতে যি কৰ্মশালা সেয়া আৰম্ভ হ'ব। আমি সকলোকে আশা কৰিম যে অসমীয়াৰ জাতিৰ জীয়াই থাকিবলৈ হ'লে কীৰ্তন আৰু নামঘোষাক শ্ৰদ্ধা কৰিব লাগিব। অসমীয়া জাতিৰ হৃদপিণ্ড স্বৰূপ
নামঘোষা আৰু কীৰ্তনৰ যিবোৰ সুৰ, সেই সুৰ যাতে কোনো কাৰণত বিকৃত নহওক, ইয়াত আমাৰ আধুনিকতাৰ প্ৰভাৱ লাগিব, কিন্তু আধুনিকতাৰ প্ৰভাৱে যাতে আমাৰ সুৰবোৰ ধ্বংস নকৰে তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। কাৰণ ইয়াৰ নিৰ্দিষ্ট সুৰবোৰ আমাৰ কৰি থোৱা আছে আৰু সেইবোৰ সিঁচৰিত হৈ আছে। শ্ৰীমন্ত শংকৰদেৱ সংঘ সংস্কৃতি শাখাই প্ৰতিদিনে গৱেষণামূলকভাৱে ইয়াৰ সত্য আৰু শুদ্ধভাৱে উলিয়াবৰ কাৰণে জন্মলগ্নৰ পৰা চেষ্টা কৰি আহিছে। আৰু মহা ঋষিমুনিসকলৰ সেই সুৰবোৰ গাঁৱে ভূঞে নগৰে চহৰে থকা যিবোৰ সুৰ আছে সেইবোৰ বুটলি আনি এইখিনি গৱেষকসকলে গৱেষণা কৰি আমাক দিছে। গতিকে আমি সেই গৱেষণাৰ যোগেদি আমাৰ সুৰবোৰ ধৰি ৰখাৰ কাৰণে প্ৰয়াস কৰা হৈছে। ইয়াৰ যোগেদি আমি যাতে কীৰ্তন আৰু নামঘোষাৰ যিবোৰ সুৰ সেইখিনি আমি ধৰি ৰাখিব পাৰোঁ। আৰু আপোনালোকৰ প্ৰচাৰ মাধ্যমে আমাক এইকণ সুবিধা দিয়াৰ কাৰণে আপোনালোককো আমি ধন্যবাদ জনাওঁ। তিতাবৰৰ পৰা প্ৰসেনজিৎ ৰাজখোৱাৰ ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।